আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত অহা 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 9 মাৰ্চলৈকে আমাৰ সকলোৱে শ্ৰদ্ধাৰ আদৰৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰৰ গঠনৰ সংকল্প লৈ আমি জন আশীৰ্বাদ যাত্ৰা আমি অৰ্গেনাইজ কৰি আছো। এই যাত্ৰাৰ মুখ্য উদ্দেশ্য হ'ল যে জনগণৰ পৰা আকৌ একবাৰ আমি আশীৰ্বাদ বিচৰা, জনগণৰ আশীৰ্বাদ লৈ পুনৰবাৰ অসমৰ জনগণক সেৱা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱা, এনেকুৱা বহুত ধৰণৰ কথা লৈ পেলাই আমি জনগণৰ আশীৰ্বাদ লৈ আছো। আৰু সেইকাৰণে এই যাত্ৰা আমাৰ নিশ্চিত কৰা হৈছে। আমি যাত্ৰাৰ আৰম্ভণিতে আমি দেখা পাইছোঁ যে ইয়াতে লিখা আছে অটল অবিচল অগ্ৰগামী অসমৰ অনুৰুদ্ধ গতি। এই গতি যাতে বৰ্তমান যি ধৰণে এই চৰকাৰে কাম কৰি আছে, এই ধৰণে অসমৰ বিকাশৰ বাবে অসমৰ বাট পথৰ পৰা ধৰি কমিউনিকেশ্যন সকলো ক্ষেত্ৰত যি ধৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম চলি আছে, এই অনুযুক্ত যাত্ৰা যাতে এই আকৌ গতি লাভ কৰে আৰু পুনৰ অধিকতম গতি লাভ কৰে, তাৰ কাৰণে এই যাত্ৰা। হিমন্ত আহিলে ওলাই অসমীয়া এই নতুন অসমে সপোন দেখিছে আকাশ চুবলৈ।